সেইকাৰণে ক'বলগীয়া হৈছে যে চৰকাৰক যোনে নাথাকক, জুবিন গাৰ্গ অসমৰ সম্পদ আছিল, জুবিন গাৰ্গ অসমৰ জাতীয় স্বাভিমান আছিল, জাতীয় আৱেগ আছিল। এইগৰাকী মহান শিল্পীগৰাকী, যাক আমি অৱতাৰী পুৰুষ বুলি ক'ব পাৰোঁ, সেইগৰাকী ব্যক্তিৰ মৃত্যুত চৰকাৰে ৰাজধৰ্ম পালন নকৰাকৈ কিছু কাম কৰিবলৈ চেষ্টা কৰিছে। প্ৰথম কথাটো হ'ল, মৃত্যু হোৱাৰ লগে লগে অসম চৰকাৰে কেবিনেট সভা এটা আয়োজন কৰিবলৈ লাগিছে, কিন্তু নকৰিব। সৰ্বদলীয় সভা এখন আয়োজন কৰিব লাগিছিল, নকৰিব। কাৰণ জুবিন গাৰ্গ মৃত্যু হৈছে বা হত্যা হৈছে, এই সম্পৰ্কত তাৎক্ষণিকভাৱে চৰকাৰে এটা কেবিনেট আয়োজন কৰিবলৈ নকৰিব, সৰ্বদলীয় সভা এখন আয়োজন কৰিবলৈ নকৰিব। নকৰাকৈ খুব অত্যুৎসাহ হৈ তেওঁলোকে জুবিন গাৰ্গক আদৰ কৰাৰ নামত বাবা ল'বলৈ কাৰণে চেষ্টা কৰে। কেনেকৈ কৰিলে? প্ৰথমতে ক'লে যে এগৰাকী বৈদেশিক মন্ত্ৰীক আমি ছিংগাপুৰলৈ পঠিয়ালে নেকি? বা কোনোবা কেবিনেট মন্ত্ৰীক পঠিয়ালে নেকি? নপঠিয়ালে। আৰু তাৰ পাছত যেতিয়া পাৰ্থিৱ শৰীৰক, জুবিন গাৰ্গ ডাঙৰীয়াৰ পাৰ্থিৱ শৰীৰক যেতিয়া আনিবলৈ কাৰণে যি ব্যৱস্থা ল'ব লাগিছিল, এটা এয়াৰ এম্বুলেঞ্চ তেওঁলোকে যোগাৰ কৰিব নোৱাৰিলে, এটা তেওঁলোকে চাৰ্টাৰ্ড ফ্লাইট এৰেঞ্জ কৰিব নোৱাৰিলে, আৰু যি কফিনত আনিছে এই কফিনটোৰ বিষয়ে তেওঁলোকে পুংখানুপুংখভাৱে তেওঁলোকে জ্ঞান দিব লাগিছিল। কেনেকৈ ছিংগাপুৰ বা কেনেধৰণৰ কফিনত আনিলে জুবিন গাৰ্গ ডাঙৰীয়াৰ পাৰ্থিৱ শৰীৰটো পোনপটীয়াভাৱে অসমত পাব, সেইটো নকৰি তেওঁলোকে চাৰ্টাৰ্ড ফ্লাইটৰ ৰাজনীতি কৰিলে, তেওঁলোকে এয়াৰ এম্বুলেঞ্চৰ কথা ক'লে, তাৰপিছত কেবিনেট মন্ত্ৰীটো নপঠিয়ালে, বৈদেশিক মন্ত্ৰী এগৰাকীক পঠিয়াম বুলি ক'লে নপঠিয়ালে। অহাৰ পাছত তেওঁলোকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, এই শ্ৰদ্ধাঞ্জলি কিমান ব্যাপক খেলি মেলি মাজত পাইছে। সেই সময়ত সকলোৱে ব্যাকুল হৈ আছিল আৱেগিকভাৱে, চবে জুবিন গাৰ্গক এবাৰ চুই চাবলৈ কাৰণে, এবাৰ শেষ বিদায় দিবৰ কাৰণে, অন্তৰেৰে শ্ৰদ্ধাঞ্জলি দিবলৈ কাৰণে সকলো ৰাইজ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা সমাগম কৰিছে। এই সমাগম ক'ত হ'ব লাগে, কেনেকৈ হ'ব লাগে, কোনো ধৰণৰ তেওঁলোকৰ কোনো ধৰণৰ ব্যৱস্থাই নাই। আৰু য'ত শ্ৰদ্ধাঞ্জলি পাতিব লাগে, আমিতো ভাবিছিলোঁ সৰু সজাই ষ্টেডিয়ামৰ ভিতৰত হ'ব, কিন্তু সৰু সজাই ষ্টেডিয়ামত নহয়, তাৰ পৰিৱৰ্তে ক'ত তেওঁলোকে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পাতি আৰম্ভ কৰিছে, এটা পাৰ্কিঙৰ ঠাইত তেওঁলোকে শ্ৰদ্ধাঞ্জলি। তাৰমানে দায়িত্ব পালন কৰাৰ নামত চূড়ান্ত অৱহেলা তেওঁলোকে কৰিছে। আৰু ৰাজধৰ্ম পালন সেইকাৰণে মই কৈছোঁ যে ৰাজধৰ্ম তেওঁলোকে পালন কৰা নাই। কি কাৰণে কৰা নাই? আপোনালোকে চাব যে প্ৰথমতে জুবিন গাৰ্গৰ অনুৰাগীসকলে যেতিয়া ব্যাকুল হৈ আৱেগিক হৈ জুবিন গাৰ্গক শেষবাৰৰ কাৰণে শ্ৰদ্ধাঞ্জলি দিবলৈ কাৰণে তেওঁলোকে সদলবলে আহিছে, কোনো ব্যৱস্থাপনা নাই, নথকাৰ ফলত এটা বিশৃংখলতা পৰিৱেশ সৃষ্টি হৈছে। কাৰ কাৰণে? তেওঁলোকৰ নেতা পালিনিতাই যেতিয়া VIP ট্ৰিটমেণ্টত যেতিয়া এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অংশগ্ৰহণ কৰিছিল, তাৰ পাছতে উত্তপ্ত কৰিছিল। এইবিলাক কথা আমি ক'ব লাগিব, এইবিলাক প্ৰশ্ন আমি তুলিব লাগিব। এতিয়া সেই সময়তে জুবিনৰ সমান্তৰালভাৱে জুবিন গাৰ্গক যেতিয়া ন্যায় বিচাৰি ৰাজপথত ওলাইছে, শান্তিপূৰ্ণভাৱে ওলাইছে, তেওঁলোকে ৰাজনৈতিক দৃষ্টিভংগীৰে তেওঁলোকে চাইছে। চোৱাৰ কাৰণে কোন জুবিনৰ অনুৰাগীয়ে কি দল কৰে এইবিলাক বাদ বিচাৰ কৰি পেলাই তেওঁলোকে কাৰ্যক্ত কৰা হয়। তেওঁলোকক কি কি গোচৰ জাপি দি জেললৈ তেওঁলোকে পঠিয়াইছে আপোনালোকে দেখিছে। আজি প্ৰায় 100জনতকৈ অধিক এতিয়া জেলত আছে জুবিনৰ অনুৰাগী, জুবিনৰ ন্যায় বিচৰা।
কিন্তু তাৰ পৰিৱৰ্তে জুবিনক হত্যাকাণ্ডৰ লগত জড়িত থকা ব্যক্তিসকল কিন্তু মুকলি আকাশৰ তলত আছিল কেইবাদিন ধৰি। কোনো মোবাইল ট্ৰেছ কৰা নাই, কোনো তেওঁলোকক কৰায়ত্ব কৰিবৰ কাৰণে কোনো ব্যৱস্থা কৰা নাই, তেওঁলোকে সময়সীমা দিছে যাতে আইনৰ সুৰুঙাত তেওঁলোকে বাচি যাব পাৰে, তাৰ কাৰণে এটা সুযোগ সুবিধা দিলে। যিবিলাক তথ্য পাতি আছে তেওঁলোকে লুকাবলৈ কাৰণে তেওঁলোকে সুযোগ দিলে। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সেই সময়ত, যি সময়ত এটা আৱেগিক মুহূৰ্তত মানুহে খং ক্ষোভ হৈ আছে, সেই সময়ত তেওঁ বাৰে বাৰে নেপালৰ কথা আনিছে, নেপালৰ ঘটনাক তেওঁ টানি আনিছে। সেইটো এটা ৰাজনীতি।